2 টকা দিব মাত্ৰ পায়স বনাই দিওঁ যে ইমান ধুনীয়া আপুনি বনালে এইটো ফাৰ্ষ্ট টাইম মানে মই নেষ্টেচিয়া আপুনি হেৰিয়ালৈ নিয়া হ'লে দেখোন পইচা দিব লাগে মোক একো নিদিয়ে এনে কষ্ট কৰিলোঁ মই হেল্ল' এভৰিৱান আশা কৰিছোঁ সকলো বহুত বেছি ভালে আছে সকলোকে আজিৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আজি আপোনালোকৰ লগত মোৰ ডেইলি ৰুটিনটো অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু সঁচা কথা ক'বলৈ গ'লে আজি উঠোতে দেৰি হ'ল মানে মিছা নকওঁ ৰাতিপুৱা 7টামান বাজি গ'ল উঠোতে আৰু স্কুল বন্ধ তাতে আকৌ নাইট ডিউটি আছিলে এওঁৰ সেইটো কাৰণেও মানে মোৰ ভালকৈ ৰাতি শুৱাও নহ'ল শুওঁতেও দেৰি হ'ল আৰু এতিয়া ৰাতিপুৱা এয়া চিয়া চিড নেমু আৰু গৰম পানী লৈ লৈছোঁ অকণমান খাবৰ কাৰণে ৱেট লছতো সহায় কৰে এইটোৱে আৰু মানে টোপনিটোও ভাগি যায় সোনকালে আৰু এতিয়া মোৰ কাৰণে একাপ চাহ বনাইছোঁ আৰু দাৰ্জিলিঙৰ পৰা যে আনিছিলোঁ গ্ৰীণ টিটো সঁচাকৈ কৈছোঁ মানে খাবলৈ ইমান ভাল নহয় মানে আমি যোনটো ৰেগুলাৰ গ্ৰীণ টি খাওঁ সেই গ্ৰীণ টিটো আনি এতিয়া লগত মিক্স কৰি লৈছোঁ তেনেকৈহে খোৱাৰ আৰম্ভ কৰিছোঁ মানে আৰু এফালে চাওমিন বনাইছোঁ মই আজি ইহঁতক মানে পঢ়িবলৈও সোনকালে উঠায়ে দিলোঁ মোৰ লগতে সিহঁতি পঢ়ি আছে আৰু খাবলৈ সিহঁতক দি লোৱাৰ পাছতহে মানে মই কিবা কিবি কামত লাগিব পাৰিম আৰু মানে কিবা এটা বনালে মানে মই আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ ভাল পাওঁ চাওমিনখিনি এতিয়া বইল হ'বৰ কাৰণে মই উতলা গৰম পানী অলপমান দিলোঁ নিমখ আৰু ৰিফাইন তেল দি দিছোঁ ৰিফাইন তেল দিলে মানে বইল হওঁতে তেতিয়া মানে ইডালে সিডালৰ লগত লাগি নধৰে চাওমিনখিনি আৰু অলপমান বইল হোৱাৰ পিছতে সিফালে ঠাণ্ডা হ'বলৈ কাঢ়ি থলোঁ আৰু মই একেবাৰে পাহৰিলোঁ মানে গাজৰ আছে বুলি ভাবিছিলোঁ সেইটো কাৰণেহে চাওমিনখিনি বইল কৰিছিলোঁ কিন্তু গাজৰ নাইকিয়া হৈ থাকিলে মই ফ্ৰিজটো চাইছোঁ তাৰপিছতে বন্ধাকবি পালোঁ আৰু বন্ধাকবিয়ে সেইকাৰণে কাটিলোঁ আৰু পিঁয়াজ কাটি ল'লোঁ আৰু এয়া ৰিফাইন তেলেই দিছোঁ ৰিফাইন তেল আচলতে ইমান বেছি খাব নালাগে কিন্তু কিছুমান ৰেচিপিত মানে ব্যৱহাৰ নকৰিলেও নহয় উপায় নাই আৰু এতিয়া ইয়াতে মই 4-5 ফুটামান দিলোঁ নহৰু সৰু সৰুকৈ কাটি আৰু এয়া পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ বন্ধাকবিখিনিও আধা ভজা কৰিম অকণমান নিমখ দি দিছোঁ এতিয়া আৰু এইখন যে কাষ্ট আইৰণৰ পেনখন দেখিছে এইখন মানে মই অকল চাওমিন বনাবৰ কাৰণে লৈছিলোঁ বহুত ডাঙৰ হয় আৰু এয়া হোৱাইট ভিনেগাৰ এয়াও মই 1 চামুচ দি দিছোঁ তেতিয়া খাবলৈ অকণমান বেছি ভাল লাগিব আৰু চাওমিনটো যে মানে মই ঘৰত বনাই এতিয়া কেনিবা গ'লে মানে অৰ্ডাৰ দি একেবাৰে নোখোৱাই হ'লোঁ মানে ঘৰত অলপ বনাবলৈ জনা হোৱাৰ পৰা বহুত বেছি ভালকৈও নাজানো তথাপিও জনা হ'লোঁ আৰু মানে চাওমিনখিনি বনাবলৈ আৰু লৰাবলৈ ইমান অশান্তি হয় যদিও পেনখন মানে ডাঙৰ তথাপিও মানে লৰাওঁতে কিমান অশান্তি হৈছে দেখিছেনে পৰেই তথাপিও ছাইডত অলপমান হ'লেও পৰি যায় আৰু এইখিনি এতিয়া ভালকৈ অলপমান সময় ভাজি ল'ম তাৰপিছত হৈয়ে যাব আৰু চয়া চচ থাকিলে দিব পাৰে মই বেছি চয়া চচ বা চিলি চচ এই চচবিলাক দিলে মানে খাবলৈ বেয়াহে পাওঁ সেইটো কাৰণে মানে ঘৰতে এনেকৈ চিম্পলকৈ বনাই খাই ভাল পাওঁ আৰু ইয়াতে এতিয়া অকণমান চচ ইহঁতক দি দিছোঁ চচো আকৌ আজি এই পেকেটকেইটাহে আছিলে চচ মানে ডাঙৰ বটলটো আনি থ'লে মানে আমাৰ ইহঁতি কি কৰে হুন্দাকৈ খায় এনেকৈ বাতিত লৈ বা বিস্কুটৰ লগত চচ সানিও খায় আমাৰ ইহঁতি মানে এইফালে এয়া দেখিছে নহয় দুইটাই পঢ়ি আছে আৰু ইফালে ইহঁতক খাবলৈ দিলোঁ তাৰপিছতে এতিয়া মই ঘৰটো হাৰা মোচা কামখিনি একেলগতে কৰি ল'বলৈ লৈছোঁ আচলতে প্ৰত্যেক দিনাখনেই মোৰ ডেইলি ৰুটিনটো বেলেগ বেলেগ ধৰণৰ হয় যিদিনা ইহঁতৰ স্কুল বন্ধ থাকে সেইদিনাখন মোৰ এক্সাৰচাইজ কৰা নহয়েই মানে যিদিনাখন স্কুল খোলা থাকে সেইদিনাখনহে মই এক্সাৰচাইজ কৰিবলৈ যেনে তেনে 1 ঘণ্টা সময় উলিয়াওঁ এক্সাৰচাইজ কৰোঁ আৰু ইহঁতি ঘৰত থাকিলে পঢ়াও অলপমান চাই দিব লাগে আৰু হাৰা মোচা কামত যদি মই এবাৰ মানে লাগি যাওঁ তাৰপিছতে আৰু মানে পাহৰিয়ে যাওঁ ইমান ভাল পাওঁ ঘৰখন মানে চাফ চিকুণ কৰি ৰাখি আৰু চিজিল কৰি ৰাখি আৰু সহায়ৰ হাতখন কেতিয়াবা প্ৰয়োজন হয় গা চা বেয়া হ'লে সেইটো কাৰণে বাইদেউক মানে ৰাখিছোঁ বাইদেউক এদিন এৰি এদিন আহিবলৈ কওঁ আৰু আজি আকৌ বিশ্বকৰ্মা পূজা সেইটো কাৰণে মায়ে ধূপ ধূনা জ্বলালে ৰাতিপুৱাই আৰু পায়সো অকণমান বনাইছে প্ৰসাদত দিবলৈ এওঁ মোক গধুৰ দায়িত্ব এটা দিছে আৰু এতিয়া দায়িত্বটো মই পালন কৰোঁ এয়া গাড়ী ধুবলৈ আজি বিশ্বকৰ্মা পূজা যে সেইটো কাৰণে মানে গাড়ী আৰু বাইক মই ধুব লাগিব এতিয়া বাইকখন ক'ত বাহিৰত আছে দেখোন বাহিৰত মই ধুবগৈ লাগিব সেয়া আৰু মানে এওঁ নাইট ডিউটিৰ পৰা আহি শুই আছে যে সেইটো কাৰণে মানে এতিয়া গাড়ীখন মই ধুনীয়াকৈ ধুই থওঁ বাইকখনো ধুই থওঁ উঠি এওঁ পূজা কৰিব আৰু এয়া ধুই লৈ মই গা ধুবলৈ যাম আৰু ইভাগে মই গাড়ী বাইক তেনেকৈ ধুই পোৱা নাই বাৰু কেতিয়াবা কৰোঁ আৰু
আজি কৰি থওঁ আৰু নহ'লে মানুহজনৰ কষ্ট হ'ব। পানী লৈ লওঁ। ডিউটি কৰি আহিছে যে তেওঁ উঠি কেনে মানে গাড়ী ধুৱে মানে বহুত বেছি দেৰি হৈ যাব। সেইটো কাৰণে এতিয়া মই যিমানখিনি পাৰোঁ গাড়ীখন ধুই দিওঁ, বাইকখনো অলপমান ধুই থওঁ। দিয়াচোন এফালে। বতৰটো পূৰা ঠাণ্ডা ঠাণ্ডা লগাই দিছে, ফেন লগাবলৈ প্ৰয়োজনে নাই। কাপোৰ ল'ব লগা হৈছে এতিয়া। হেৰি কৰাচোন, গাড়ী চাবিটো আনি দিয়া আৰু হেৰি দিয়া, ষ্টেণ্ডডাল দিয়াচোন। ইমান ধুনীয়াকৈ মই এতিয়া গাড়ী ধুই থৈছোঁ, বাইক ধুই থৈছোঁ। আপুনি কি দিব এতিয়া মোক? ক্ৰেডিট দিবনে? গাড়ী ধোৱা, বাইক ধোৱা একো নিদিয়ে? এতিয়া আপুনি হেৰিয়লৈ নিয়া হ'লে দেখোন পইচা দিব লাগিলে, মোক একো নিদিয়ে। এনে কষ্ট কৰিলোঁ মই। চাবিটো ইয়াতে আছে, সেইটো মই লগ কৰি লৈছিলোঁ, নহ'লে পানী চানী সোমাব পাৰে বুলি। মই ভিতৰখন হেৰি কৰা নাই, মানে খোলা নাই। লগাই দিওঁ আৰু দেখিছেনে মই কিমান চফাকৈ ধুই থৈছোঁ, চিকচিকীয়া কৰি। ই আৰু এনেই উৎপাত কৰি থাকে, মই বাইক ধুওঁতে শান্তি দিয়া নাই সি। বিশ্বকৰ্মা পূজা আচলতে আমাৰ ঘৰত এনেকেই নিয়ম ভাগ কৰোঁ। মায়ে শৰাই আগবঢ়ালে, তাৰপিছতে এয়া প্ৰসাদ দিছে আৰু এয়া পায়স দিছে, তেনেকেই আৰু সৰু সুৰাকৈ। কি দিব এতিয়া মোক কৈ লওক। ইমান কষ্ট কৰি মই ইমান মানে গাড়ী বাইক চব ধুইছোঁ, মোক এতিয়া একো নিদিয়ে। 2 টকা এটা পাব। কেইটকা? 2 টকা। দেখিছে, ইমান কষ্ট কৰি গাড়ী বাইক ধুই মোক এতিয়া 2 টকা দিব মাত্ৰ। পায়স বনাই দিলোঁ যে ইমান ধুনীয়াকৈ। আপুনি বনালে? তই আজি বৰ ধুনীয়া হৈছে। চাউলকেইটা মই কালি ৰাতিয়ে তিয়াই থৈছিলোঁ। চেনি কিন্তু বেছি হ'ল। চেনি বহুত মিঠা হৈছে। এওক দিম আকৌ এতিয়া। নামঘৰৰ পৰা লৈ নাহিলে নি? ঢাকি থৈছে নাই? কণ্টিনিউ আজিৰ পৰা লাগিলে আৰু পূজা। লক্ষী পূজা। এতিয়া মই ভাত বনাব হৈ গ'ল। ডিউটিলৈ কেইটা বজাত যাম? আকৌ যাবলৈ হ'ব এতিয়া। ভাত বনাওঁ। চাহ এয়াকে দিয়া আৰু ভাত। কি ভাত নোখোৱাকৈ যাব নেকি? ভাত বনাই আমাক খিচিৰি নবনাওঁ। ভাত বনাই দিয়ে। এতিয়া আপুনি আকৌ চাওমিন খাই ডিউটিলৈ গৈ কেনে তাৰপিছত ক'ৰবাত ভাত খাব। ভাত নহয়, এখেতে মানে শুই উঠা দেৰি হ'ল যে, সেইটো কাৰণে তেওঁ পায়স আৰু মানে চাওমিনখিনি খাই লৈ পেট ভৰিলে। আৰু তেওঁলোকৰ অফিচতো বোলে খিচিৰি বনাইছে, যদি ভোক লাগে তাতে খাই দিমগৈ বুলি ক'লে। সেইটো কাৰণে মই একেবাৰে চিম্পুলকৈ আলু, কচু এনেকৈ মানে দালিতে দি দিছোঁ পিটিকা কৰিবলৈ, আৰু কণীও বইল হ'বলৈ দিছোঁ। মায়েও ক'লে বোলে দালিতে কিবাকিবি দি দে, এনেকৈ কৰিয়ে খাম এতিয়া, বেলেগবোৰ বনাব নালাগে। আৰু এখেতে নাখালে মানে ইমান বেছি মেহনত কৰি থাকিবলৈও মানে এলাহো লাগে। আৰু মায়েও যেতিয়া মানে কৈ দিয়ে আৰু কিবা এটা বনা বুলি, সেইটো কাৰণে মানে ইমান মেহনত কৰি নাথাকোঁ আৰু। এতিয়া এইখিনি দালিখিনি বহাই দিছোঁ, এটা চিটি আহিবলৈ দিম আৰু। এয়া খিচিৰি দিছে খুৰীহঁতৰ ঘৰৰ পৰা।
এয়াকে খাই যদি খাই যাব পাৰিব ডিউটিলৈ যাওঁতে। বেঙেনা ফ্ৰাই, বিলাহী টপ আৰু চব্জি দিছে। এতিয়া খাবলৈ লৈছোঁ ভাত। কেতিয়াবা আচলতে এনেকৈও খাই ভাল লাগে। মইতো বহুত ভাল পাওঁ কচু পিটিকা, আলু পিটিকা, আলু কণী পিটিকা, কণীও দিছোঁ মিক্স কৰি, আৰু খুৰীহঁতৰ ঘৰৰ পৰা দিছিলে যে খিচিৰি, অকণমান মায়ে খালে, অকণমান মই লৈছোঁ এনেকৈ। আচলতে এজনে নাখাওঁ বুলি কোৱাৰ কাৰণেহে মানে একদম চিম্পল হ'ল আজি, নহ'লেতো আৰু কিবাকিবি বনালেও হয়। চাওঁ গধূলিকৈ মই কৈছোঁ এওঁক বিশ্বকৰ্মা পূজা বুলি কিবা এটা স্পেচিয়েল কৰিবলৈ, মানে খোৱা বস্তু কিবা স্পেচিয়েলকৈ আনিবলৈ। তেওঁৰ ডিউটি ৰাতি 10টালৈকে আছে, হয়তো সোনকালে আহিব পাৰে, তেতিয়া লৈ আহিব আৰু। মানুহ কেনেকুৱা লাগিছে এনেকৈ খাই? বইল দালি বৰ ভাল লাগে খাই। হাই এভৰিৱান, এতিয়া সময় বাজিলে 7:35 আৰু এইফালে ইয়াক মই পঢ়াই আছোঁ। হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হ'ব, মানে কিছুমান স্কুলৰ হৈয়ে আছে হাফ ইয়াৰলি এক্সাম, ইহঁতৰ আকৌ ইমান লেটকৈ মানে আৰম্ভ হ'ব। 22 তাৰিখৰ পৰা আছে ডিক্টেশ্যন, হেণ্ড ৰাইটিং এইবিলাক, তাৰপিছতে 4 তাৰিখৰ পৰা 4 অক্টোবৰৰ পৰা 17 তাৰিখলৈকে আছে হাফ ইয়াৰলি এক্সাম। ইমান বেছি দীঘলীয়া, আৰু পূজাকেইদিন মানে শান্তি নাই। পূজাকেইদিনো মানে পঢ়িব লাগিব। পূজা আগতে এক্সামটো শেষ হৈ যোৱা হ'লে একদম অলপমান শান্তি পালোঁহেঁতেন, এতিয়া মানে উপায় নাই আৰু। পূজা পিছৰ পৰাই আকৌ একদম 17 তাৰিখলৈকে পৰীক্ষা আছে, সেইকেইদিনা বন্ধ বাৰু। ইয়াক এফালে মই পঢ়াই আছোঁ, আৰু এতিয়া মোৰ পাৰ্চেল এটা আহিলে অলপ আগতে। পাৰ্চেলটো মই আনবক্সিং কৰাই নাই, আপোনালোককো বোলো দেখাওঁ কি লৈছিলোঁ। খুলি আছোঁ ৰ'ব, মানে পাৰ্চেলটো খুলিমকৈ সময়ো হোৱা নাই, বোলো একেবাৰে ময়ো খোলোঁ আপোনালোককো দেখাওঁ। সোনকালে আনাচোন পাৰ্চেলটো। এইটো ফাৰ্ষ্ট টাইম মানে মই নেষ্টেচিয়াৰ পৰা এটা কেৰাহী অৰ্ডাৰ কৰিছিলোঁ। আগতে মানে মোৰ ওচৰত ইণ্ডাছ ভেলীৰ কাষ্ট আইৰণৰ বহুতকেইটা কুকৱেৰ আছে, কেৰাহী আছে, ফ্ৰাই পেন আছে, আৰু ৰক ব্ৰেণ্ডৰো আছে, কিন্তু নেষ্টেচিয়াৰ পৰা মই এইটো ফাৰ্ষ্ট অৰ্ডাৰ কৰিছোঁ। ধুনীয়া আহিছে কেৰাহীটো, বহুত বেছি ধুনীয়া আহিছে, আৰু ইয়াৰ ভিতৰখন পূৰা ফ্লেট হয়, বহুত ধুনীয়া, আৰু একদম হেভি হয় কেৰাহীখন, বহুত ধুনীয়া হয় দেই। ভাল আহিছে, মানে মোৰ দেখিয়ে মনটো ভাল লাগি গৈছে। আৰু মই এনেও মানে মোক কুকৱেৰবিলাক কিনি বিৰাটেই ভাল পাওঁ, মানে কিটচেনৰ বস্তু কিবা এটা আহিলে মোৰ একদম কিবা এটা মানে বনাম লাগি থাকে, মনটো বহুত বেছি ভাল লাগে। আৰু এইখনত মই প্ৰথম অপেনিং মাংসই বনাম, আৰু মাংস বনাম, আপোনালোকক দেখাম। বহুত ভাল লাগিছে মোৰ কেৰাহীখন, আৰু ইয়াৰ প্ৰাইচটো অকণমান বেছি বাৰু, প্ৰাইচটো অলপ বেছি লয়ে, কাষ্ট আইৰণৰ বস্তুবিলাকৰ দাম লয়ে, কিন্তু এবাৰ কিনাৰ পিছত মানে কাষ্ট আইৰণৰ বস্তু একেবাৰে লাইফ টাইম, আৰু একো নহয়, আৰু মানে লাইফ টাইমৰ কাৰণে মানে ইনভেষ্ট কৰিব পাৰি। আৰু মোৰ ওচৰত যিমানকেইখন আছে কেৰাহী কাষ্ট আইৰণৰে আছে, 2-এখনহে ষ্টিলৰ আছে, আৰু ফ্ৰাই পেনো মই ইউজ কৰি বহুত বেছি ভাল পাওঁ, মানে কাষ্ট আইৰণৰ এইখন বহুত ভাল হৈছে। আৰু নেষ্টেচিয়াত চিৰামিকৰ কিছুমান মানে কুকৱেৰ দেখিছোঁ বহুত ধুনীয়া, তাৰো ল'ব লাগিব এটা দুটাকৈ। প্ৰাইচবিলাক বহুত অৱশ্যে বেছিয়ে আছে, কিন্তু প্ৰাইচটো চাই কোৱালিটি বহুত ভাল বুলি মই ৰিভিউ পাইছোঁ মানে আগত। আৰু এই কেৰাহীখনৰো মই ৰিভিউ বহুতবিলাক চাই মেলিহে লৈছোঁ। এতিয়া মই ল'লোঁ, এখন বহুত বেছি ধুনীয়া হয়, ভাল লাগিছে কেৰাহীখন। মাংস বনাম, আপোনালোকক দেখাম বাৰু মই। এতিয়া এইফালে বনাই আছোঁ মই ভাত, আৰু ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বৃদ্ধি বুলি কয় যে, ঠিক মানে সেনেকুৱাই হ'ল। এখেতে ফোন কৰিছে, মই সোনকালে যাব নোৱাৰিম, সময়তকৈ আৰু দেৰিহে হ'ব বুলি ক'লে, মানে ফোন কৰি। ঘৰত বোলে যি আছে তাকেই বনোৱা, নহ'লে মই মাংস লৈ আহিব কৈছিলোঁ এজনক। মানে এখেতে মানে যিটো চাকৰি কৰে, তেওঁ সেনেকৈ আহোঁ বুলিলেই চব সময়তে সোনকালে গুচি আহিব নোৱাৰে মানে। আৰু তাতে বিশ্বকৰ্মাৰ পূজা যে, সেইটো কাৰণে মানে ইমান বোলে মাৰপিট, ক'ৰবাত কিবা কিবি কাজিয়া গণ্ডগোল সেইবিলাক হৈছে, সেইটো
কাৰণে মানে আহোঁতেও দেৰি হ'ব বুলি ক'লে আৰু তাৰপিছতে এতিয়া মই বনালোঁ জাতিলাও আলু ভাজি বনাইছোঁ আৰু বুট মগুখিনি এনেকৈ বইল কৰি লৈ অকণমান থুপথুপীয়া কৰি বনাই দিছোঁ মানে মইতো নাখাওঁৱেই ৰাতি মোৰ ভোকেই নালাগে ৰাতি এনেই অকণমান খালেও দালিকে খাই দিম আৰু এওঁহে তেনেকৈ নাখায়ে দালিকে খাব খালেও সেয়াই আৰু এনেকৈ বনাইছোঁ আৰু আজিৰ ব্লগটো মই এনেকৈ শেষ কৰিব লৈছোঁ আপোনালোকে বুজি পাবই চাগে ল'ৰা ছোৱালী পৰীক্ষা মানে আহি আছে সেইটো কাৰণে আৰু ব্লগটোৰ যদি কোনোবা এটা পাৰ্ট অকণমান হ'লেও আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰি থৈ যাব প্লিজ আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে তেনেহ'লে আজিলৈ বাই